কলিয়াবৰ বেঙেনাআটি জাংচাৰ আফাদৰ ব্যৱস্থাপনাত 11 অক্টোবৰ তাৰিখৰে পৰা আমন্ত্ৰিতমূলক আন্তঃক্লাব চলন্ত ট্ৰফী আৰু প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিবৰ্ষই অনুষ্ঠিত হোৱা চলন্ত কাপ ফুটবল প্ৰতিযোগিতাখনিত এইবাৰ অসমৰ ভিন্ন প্ৰান্তৰ পৰা 24টাকৈ দলে অংশগ্ৰহণ কৰিছে। প্ৰত্যেক দিনতে খেলৰ আৰম্ভণিতে অসমবাসী হিয়াৰ আমঠু তথা গণশিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ কৰা হয় ফুটবল খেলখনি। অহা 9 নৱেম্বৰত অনুষ্ঠিত হ'ব প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন। বিনামূলীয়াভাৱে দৰ্শন কৰিব পৰা খেলখনি চাবলৈ ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে। এই খেলখন বেঙেনাআটি আন্তঃক্লাব আমন্ত্ৰণীমূলক চলন্ত ট্ৰফী আৰু প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা প্ৰতি বছৰে পালন কৰা হয়। এইবাৰ 2025 যি চেপ্টাৰ আছে এই চেপ্টাৰত আমাৰ শ্ৰেষ্ঠ দললৈ প্ৰথম পুৰস্কাৰ আগবঢ়াইছে আমাৰ অঞ্চলৰে প্ৰয়াত শিক্ষক নৱৰত্ন বৰা ওৰফে জুন বৰা বুলি আমি জানো। তেখেতৰ সোঁৱৰণিত নগদ 20,000 টকা আৰু এটি চলন্ত ট্ৰফী আগবঢ়াইছে তেখেতৰ ভাতৃ শান্তনু বৰাই। আৰু দ্বিতীয় পুৰস্কাৰ এইবেলি আগবঢ়াইছে স্বৰ্গীয় তুলেশ্বৰ বসুমতাৰীৰ সোঁৱৰণি 10,000 টকাৰ নগদ মাননি আৰু চলন্ত ট্ৰফী এটা আগবঢ়াইছে। এনেদৰে আমাৰ এই খেলখনত গাঁৱৰ মানুহখিনিয়ে সহায় সহযোগিতা আগবঢ়াই আহিছে। আৰু ক'বলৈ গ'লে এই খেলখন আমাৰ বেঙেনাআটি জংচাৰ আফাতে যদিও পৰিচালনা কৰিছে, আৰু শিৱস্থানৰ পৰা কুৰ্তলৰ ওচৰলৈকে বৰঘুলিৰ পৰা মিছালৈকে এই বৃহত্তৰ অঞ্চলৰ একমাত্ৰ খেল পথাৰ হিচাপে এইখন বিনামূলীয়া খেল বছৰটোৰ কাৰণে ৰাইজে অপেক্ষা কৰি থাকে। আৰু আমিও ৰাইজৰ ভৰসাকে আমি সাৰথি কৰি প্ৰতি বছৰে এই খেলখন পাতিবলৈ সমৰ্থ হৈ আহিছোঁ। আমাৰ ইয়াত খেলবোৰ বিনামূলীয়া হয় আৰু ৰাইজক যথাসাধ্য আপ্যায়নৰ ব্যৱস্থাও আমি ৰাখোঁ। এই মহাজাতি মুকলি খেলপথাৰখন আমাৰ এই বৃহত্তৰ অঞ্চলৰ একমাত্ৰ খেলপথাৰ আৰু বছৰত 4টা খেল আমি অনুষ্ঠিত কৰোঁ। তাৰে ভিতৰত এই ফুটবল খেলখন প্ৰতিযোগিতাখনি আটাইতকৈ জনপ্ৰিয় হয়। আৰু এই খেলখনলৈ আমি অকল প্ৰথম দ্বিতীয় পুৰস্কাৰ ইয়াতে সীমিত থকা নাই। এইবেলি শ্ৰেষ্ঠ গ'লকিপাৰলৈ শ্ৰেষ্ঠ গ'লদাতালৈ পুৰস্কাৰ আগবঢ়োৱা হৈছে। এইবাৰ লগতে আকৌ শ্ৰেষ্ঠ পৰিচালক তেখেতলৈও এটি মাননি ইয়াত ৰখা হৈছে। এই হিচাপে খেলখনত প্ৰতিখন গাঁৱৰ ৰাইজে আহি সহযোগী অনুষ্ঠান হিচাপে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত প্ৰতিখন গাঁৱেই প্ৰতিদিনে এটা দিনত এখন গাঁৱে আহি পেলাই পুৰুষ মহিলা সকলোৱে আহি আমাৰ ইয়াত বন্তি প্ৰজ্বলন কৰেহি জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত। ই এটা আমাৰ প্লাছ পইণ্ট যে আমি এই অঞ্চলৰ ৰাইজখন আনন্দৰ মুহূৰ্ততো আমি বেদনাৰ যি অনুভৱ, জুবিন গাৰ্গৰ যি ডিমাইজ বা আমাৰ মাজৰ পৰা আঁতৰি যোৱা কথাটো আমি সেই দুখৰ কথাটো পাহৰি যোৱা নাই। আমাৰ ৰাইজে আনন্দ উপভোগ কৰিছে, তাৰ মাজতেই এই দুখৰ কথাখিনি আমি জীয়াই ৰাখিব পাৰিছোঁ। আমাৰ এই ৰাইজখিনিৰ বৈশিষ্ট্য। তো আশা ৰাখিছোঁ ৰাইজৰ সহযোগত আমাৰ এই খেলখন আৰু বহুদিনলৈ চলি থাকিব। নতুন প্ৰজন্মই আমাৰ পিছত এই দায়িত্ব পালন কৰি খেলপথাৰখন লগতে এই প্ৰতিযোগিতাখন আগুৱাই নিব পাৰিব বুলি আমি বহুত আশাবাদী। এতিয়া আমি সৰ্বমুঠ 24টা টিমক লৈ খেলখন আৰম্ভ কৰিছিলোঁ। আমি আৰু বহুকেইটা আবেদন নাকচ কৰিবলগীয়া হ'ল। আমাৰ সময় আমি মাত্ৰ 20 দিনমান হাতত লৈছিলোঁ। অহা নৱেম্বৰৰ 9 তাৰিখে আমাৰ ফাইনেল অনুষ্ঠিত হ'ব, সেইটো খাটাং কৰি থৈ দিছোঁ। তাত আমাৰ অঞ্চলৰ পৰা জনজাতীয় যি কলা সংস্কৃতি আছে সেইখিনিও আমি প্ৰদৰ্শনৰ ব্যৱস্থা ৰাখিছোঁ। তো 9 তাৰিখে আমি এই সংবাদ মাধ্যমৰ জৰিয়তে সদুতিকে আহ্বান জনাইছোঁ, 9 তাৰিখৰ ফাইনেললৈ আহক। আপোনালোকে এটি আবেলি আনন্দ মনেৰে মুকলি মনেৰে উপভোগ কৰি যাওক ইয়াত। ধন্যবাদ।